আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টোত আমি শিকিম আসাম গেজেট পাৰ্ট 9 অৰ্থাৎ ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যনখন কেনেকৈ ফিল আপ কৰা হয়। যিহেতু এতিয়া আমি বিভিন্ন ধৰণৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সামবিলাক আমি দেখিবলৈ পাইছোঁ। ধৰি লওক আপোনালোকে লখিমপুৰ ন্যায়পালিকাত, কামৰূপ মেট্ৰ' ন্যায়পালিকাত আপোনালোকে বিভিন্ন ধৰণৰ পোষ্ট খালী হোৱা ৰিচেণ্টলি দেখিবলৈ পাইছে আৰু সেই সকলোবিলাক অনলাইনত এপ্লাই কৰা হোৱা নাই, সেইবিলাক সকলোবিলাক অফলাইনত এপ্লাই কৰিবলৈ দিছে। গতিকে অফলাইনত এপ্লাই কৰোঁতে আমি সাধাৰণতে আসাম গেজেট পাৰ্ট 9 এই যি ফৰ্মখন আছে সেইখন আমি ব্যৱহাৰ কৰোঁ। গতিকে সেই ফৰ্মখন পূৰণ কৰোঁতে কিন্তু যথেষ্ট সাৱধানতাৰ অৱলম্বন কৰিবলগীয়া হয়। গতিকে আজি আমি এই ভিডিঅ'টোত সেইখননো কেনেকৈ ফিল আপ কৰা হয় সেই বিষয়ে কিছু শিকিম। গতিকে প্ৰথমটোত আমি কি লিখিম সেইটো জানি লওঁ আহক। প্ৰথমটোত টু দা, ইয়াত আমি ডট দিয়া আছে, গতিকে ইয়াত আমি কি লিখিম? ধৰি লওক মই এপ্লাই কৰিছোঁ গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে, যি আছে DC কামৰূপ মেট্ৰ'ত, অৰ্থাৎ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ কামৰূপ মেট্ৰ'ত মই সেইখন এপ্লিকেশ্যন দিব লাগে। গতিকে মই ক'লৈ লিখিম? টু দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ। গতিকে সেনেকৈ মই লিখি দিলেই হ'ল। যদি মই কলেজৰ কাৰণে এপ্লাই কৰিলোঁ হ'লে তেতিয়া মই লিখিলোঁ হ'লে গড়গাঁও কলেজ, অৰ্থাৎ কোনখন কলেজৰ বাবে আপুনি এপ্লাই কৰিছে, কোনটো আপুনি অফিচৰ কাৰণে এপ্লাই কৰিছে তাৰ বাবে আপুনি লিখিলেই হ'ল। দ্বিতীয়টো আছে ছাবজেক্ট। ছাবজেক্টটো এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ, আপুনি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে। ধৰি লওক আপোনাৰ পষ্টটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট, গতিকে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে যদি আপুনি এপ্লাই কৰিছে তেন্তে আপুনি এইটো লিখিব লাগিব ছাবজেক্টটোত এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ জুনিয়ৰ এছিষ্টেণ্ট। তাৰপিছত আপুনি ৰেফাৰেঞ্চ নাম্বাৰ এটা দিব লাগে। ৰেফাৰেঞ্চ নাম্বাৰটো অৰ্থাৎ আপোনাৰ এডভাৰটাইজমেণ্ট নাম্বাৰ এটা থাকে। যদি আপুনি কোনোবা এটা পোষ্ট DC আপুনি অফিচৰ কোনোবা এটা গ্ৰেড 3 এক্সামৰ কি কৰিছে, ফৰ্ম ফিল আপ কৰিছে, গতিকে সেই ফৰ্ম ফিল আপত কি থাকে, সদায় এটা এডভাৰটাইজমেণ্ট দিয়া থাকে। সেই এডভাৰটাইজমেণ্ট নাম্বাৰটো আপোনালোকে কি কৰিব লাগিব, তাত দাখিল কৰিব লাগিব। ধৰি লওক 08JEE এনেকৈ কিবা এটা সদায় এডভাৰটাইজমেণ্টৰ ওপৰত বা ছাইডত লিখা থাকে মেমো নাম্বাৰ তেনেকৈ বুলি। গতিকে সেইটো আপোনালোকে তাত ভৰাব লাগিব। তাৰপিছত আমি অন্য কিছুমান পাৰ্চনেল ডিটেইলছ ফিল আপ কৰিব লাগিব। গতিকে আপোনালোকৰ নিশ্চয় ওপৰৰ সেইকেইটা ডাউটকেইটা ক্লিয়াৰ হ'ল, আপোনালোকে কি ভৰাব। এতিয়া প্ৰথম নামটো আপুনি কেনেকৈ ভৰাব, আপুনি নেম ইন ফুল ব্লক লেটাৰ, অৰ্থাৎ আপোনালোকৰ নামটো ধৰি লওক কেপিটেল লেটাৰত ভৰাব লাগিব। ধৰি লওক মোৰ নামটো লোহিত ৰাভা, গতিকে মই কেপিটেল লেটাৰত গোটেইকেইটা নাম লিখিব লাগিব। তাৰপিছত আমি লিখিব লাগিব প্ৰেজেণ্ট এড্ৰেছ। মই ধৰি লওক থাকোঁ শিৱসাগৰ, গতিকে শিৱসাগৰ, এইটো আপোনালোকে নিশ্চয় পাৰিব আপোনালোকৰ যিটো প্ৰেজেণ্ট আছে। ধৰি লওক মই শিৱসাগৰত থাকোঁ, শিৱসাগৰ মই গাঁওখনৰ নাম লিখি দিলোঁ। তাৰপিছত মই কি লিখি দিম, পুলিচ ষ্টেচন বা পিন নাম্বাৰটো, আপোনালোকৰ যিমান জেগা হয় ফৰ্মখনত সেইটো আপোনালোকে ভৰাই দিব। তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ নেম আৰু প্ৰেজেণ্ট এড্ৰেছ, অৰ্থাৎ আপোনালোকৰ দেউতাৰ নামটো ধৰি লওক ৰহিম ৰাভা, গতিকে আপোনালোকৰ দেউতাৰ নামটো আপোনালোকে কি কৰিব, কেপিটেল লেটাৰত লিখিব আৰু সেইটোত লগতে আপোনালোকে কি কৰিব, এড্ৰেছটো লগত দি দিব। তাৰপিছত প্লেচ অফ বাৰ্থ ইনক্লুডিং পুলিচ ষ্টেচনছ এণ্ড ডিষ্ট্ৰিক্ট, আপোনালোকৰ জন্মটো ক'ত হৈছিলে। ধৰি লওক মোৰ জন্ম হৈছিলে শিৱসাগৰ, গতিকে মই ইয়াত কি লিখিলোঁ, শিৱসাগৰ লিখি দিলোঁ। আৰু পুলিচ ষ্টেচন ধৰি লওক মোৰ কি হৈ গ'ল, শিৱসাগৰ হৈ গ'ল, গতিকে পুলিচ ষ্টেচনো মই শিৱসাগৰে লিখি দিলোঁ। গতিকে মই পুলিচ ষ্টেচনো শিৱসাগৰ লিখিলোঁ আৰু ডিষ্ট্ৰিক্ট মই লিখি দিলোঁ শিৱসাগৰ। গতিকে আপুনি সেইকেইটা ভৰাবলৈ আপোনালোকৰ নিশ্চয় অসুবিধা নহয়। তাৰপিছত এটা সুধিছিলে যে আৰ ইউ এ চিটিজেন অফ ইণ্ডিয়া, ইফ চ' হাউ, কপি অফ চিটিজেনশ্বিপ চাৰ্টিফিকেট শুড বি এনক্ল'জ হুৱেৰ নেচেচাৰী। সাধাৰণতে আমাৰ প্ৰশ্ন হয় যে এইটোত য়েছ ন' আচলতে উত্তৰটো আমি দি ল'ব লাগে। গতিকে মই চিটিজেন হয় ইণ্ডিয়াৰ, গতিকে মই য়েছ দিলোঁ। কিন্তু বেকেটত কথা এটা লিখিলে যে কপি অফ চিটিজেনশ্বিপ চাৰ্টিফিকেট শুড বি এনক্ল'জ হুৱেৰ নেচেচাৰী। যদি আপোনাৰ এডভাৰটাইজমেণ্টত লিখা আছে যে আপোনাক চিটিজেনশ্বিপৰ চাৰ্টিফিকেটখন দৰকাৰ আছে বুলি, তেতিয়া আপোনালোকে তাত কি কৰিব, চাৰ্টিফিকেটখন ফাৰ্নিছ কৰিব, অৰ্থাৎ চাৰ্টিফিকেটখন গাঁঠি দিব। যদি এডভাৰটাইজমেণ্টত আপোনালোকৰ তেনে চিটিজেনশ্বিপৰ চাৰ্টিফিকেট বিচৰা নাই, তেন্তে কোনো ধৰণৰ চাৰ্টিফিকেট আপোনালোকে তাত গাঁঠি দিব নালাগে। গতিকে বহুতৰে সেইটো আচলতে ডাউট হয় যে মই চাৰ্টিফিকেট গাঁঠি দিব লাগিব নেকি, কিবা PRC গাঁঠি দিব লাগিব নেকি, ডমিচিয়েল গাঁঠি দিব লাগিব। আচলতে সেইটো নালাগে, এডভাৰটাইজমেণ্টত কেতিয়াবা থাকে তেতিয়াহে সেইটো গাঁঠি দিব লাগে। তাৰপিছত 6 নম্বৰটোত আপোনালোকৰ কি লিখিবলৈ দিছে, এডুকেশ্যন কোৱালিফিকেশ্যন এণ্ড অলছ' দ্য নেম এণ্ড ফুল এড্ৰেছ অফ দ্য এডুকেশ্যন ইনষ্টিটিউট
হুইচ ৰিড লাষ্ট কপিজ অফ চাৰ্টিফিকেট শুড বি এনক্ল'জ অৰ্থাৎ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ধৰি লওক মোৰ লাষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে BA গতিকে মই লিখিলোঁ BA তাৰপিছত মই মোৰ ইনষ্টিটিউটখনৰ নাম লিখিব লাগিব অৰ্থাৎ মই BA ক'ৰ পৰা কৰিলোঁ ধৰি লওক মই BA কৰিলোঁ গড়গাঁও কলেজৰ পৰা গতিকে মই BA কৰিলোঁ গড়গাঁও কলেজৰ পৰা আৰু এই গড়গাঁও কলেজৰ মই কিন্তু এড্ৰেছটো মই লগতে ইয়াত লিখি দিব লাগিব অৰ্থাৎ কলেজখনৰ এড্ৰেছটো মই লিখি দিব লাগিব আৰু যেহেতু এডভাৰটাইজমেণ্টত কোৱাই থাকে যে ডকুমেণ্টছবিলাক গাঁঠি দিবৰ কাৰণে গতিকে আপোনালোকে BA চাৰ্টিফিকেট মাৰ্কশ্বিট সকলোবিলাক আপোনালোকে ইয়াত গাঁঠি দিব লাগিব তাৰ লগতে দিয়া হৈছে অদাৰ কোৱালিফিকেশ্যন ধৰি লওক মই BEd কৰি আছোঁ গতিকে আদাৰ কোৱালিফিকেশ্যনত মোৰ BEdটো পৰি যাব আৰু কিছুমানৰ আদাৰ কোৱালিফিকেশ্যনত ধৰি লওক জুনিয়ৰ এছিষ্টেণ্টৰ এপ্লাই কৰিছে তেওঁলোকে কি দিব কম্পিউটাৰ ডিপ্ল'মাটো গতিকে তেওঁলোকে কি দিব কম্পিউটাৰ ডিপ্ল'মা গতিকে সেই কম্পিউটাৰ ডিপ্ল'মা কোৰ্চটোৰ বিষয়ে লিখি দিব বা কম্পিউটাৰ স্কিল বুলিও দি দিব পাৰে যদি আপোনালোকে ইচ্ছা কৰে গতিকে আদাৰ কোৱালিফিকেশ্যনত সেইটো আপোনালোকে ভৰাব পাৰে তাৰপিছত সুধিছে কমিউনিটি অৰ্থাৎ সম্প্ৰদায়টো ষ্টেট ইয়ৰ ৰিলিজিয়ন আপুনি আপোনাৰ ৰিলিজিয়নটোৰ কথা প্ৰথমতে লিখিব লাগিব ধৰি লওক মই হিন্দু গতিকে আমি কি লিখিম হিন্দুজিম লিখিম তাৰপিছত আৰ ইউ মেম্বাৰ অফ SC ST যদি আপুনি চিডিউল কাষ্ট বা চিডিউল ট্ৰাইব হয় তেন্তে আপোনালোকে ইয়েছ দিব যদি নহয় আপোনালোকে নো দিব ইফ ইয়েছ ষ্টেট পাৰ্টিকুলাৰ বা এ কপি অফ চাৰ্টিফিকেট যদি আপোনালোকে ST বুলি দিছে অৰ্থাৎ STটোত যদি আপোনালোকে ইয়েছ বুলি দিছে আনচাৰটো তেন্তে আপোনালোকে কি কৰিব লাগিব চাৰ্টিফিকেটখন এখন গাঁঠি দিব অৰ্থাৎ আপোনালোকে ইয়াত কি কৰিব লাগিব কাষ্ট চাৰ্টিফিকেট এখন গাঁঠি দিব লাগিব তাৰপিছত এজ অন 1 জানুৱাৰী 2024 এইটো আসলতে আপোনালোকে নিজে বঢ়াই ল'ব এজ অন দা 1 জানুৱাৰী 2024 অৰ্থাৎ আপোনালোকৰ বয়স 2024 চনলৈকে কিমান হৈছে সেইটো আপোনালোকে উলিয়াই লিব একৰ্ডিং টু দা SSLC এক্সামিনেশ্যন এডমিট কাৰ্ড গতিকে আপোনালোকৰ এজ প্ৰুফৰ কাৰণে আপোনালোকে নিশ্চয় এডমিট কাৰ্ডখন মেট্ৰিকৰ দিবই গতিকে সেইখনৰ মতে আপোনালোকৰ বৰ্তমান বয়স কিমান হৈছে সেইটো লিখি দিব ধৰি লওক মোৰ মেট্ৰিকৰ মতে মোৰ বৰ্তমান বয়স হৈছে 30 বছৰ গতিকে মই এইটো লিখি দিব লাগিব তাৰপিছত আপোনালোকে যদি কিবা চাকৰি বৰ্তমান কৰি আছে তেন্তে আপুনি 10 নম্বৰটো যদি কৰি আছে আপোনালোকে ইয়েছ লিখিব যদি নাই কৰা তেন্তে নো লিখিব তাৰপিছত প্ৰিভিয়াছ এপইণ্টমেণ্ট হেল্ড ইফ এনি যদি আপোনালোকে আগতে তেনেকুৱা ধৰণৰ কিবা এপইণ্টমেণ্ট পাইছিলে তেতিয়াহ'লে ইয়েছ লিখিব যদি পোৱা নাই তেন্তে নো লিখিব তাৰপিছত 12 নম্বৰটো আৰ ইউ এ টেম্পৰৰী অৰ ৰিট্ৰেঞ্চ পাৰ্চনেল অফ এ টেম্পৰৰী ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছাম আনচাৰ ইয়েছ অৰ নো ইফ ইয়েছ ষ্টেট পাৰ্টিকলছ যদি আপোনালোকে টেম্পৰৰী বেচিছত অসম গভৰ্ণমেণ্টৰ কোনোবা এটা ডিপাৰ্টমেণ্টত কাম কৰি আছিল তেতিয়াহ'লে আপোনালোকে সেইটোত ইয়েছ দিব যদি আপোনালোকে তেনেকুৱা টেম্পৰৰী বেচিছত আসাম গভৰ্ণমেণ্টৰ কোনো ডিপাৰ্টমেণ্টত কৰা নাই তেন্তে নো দিব যদি আপোনালোকে ইয়েছ দিয়ে তেতিয়া কিন্তু কোনটো ডিপাৰ্টমেণ্টত আপোনালোকে টেম্পৰৰী বেচিছত কাম কৰি আছিল সেইটো দিব লাগিব ধৰি লওক মই এডুকেশ্যন ডিপাৰ্টমেণ্টত কাম কৰি আছিলোঁ টেম্পৰৰী বেচিছত গতিকে মই কোনটো এডুকেশ্যন ডিপাৰ্টমেণ্টত কাম কৰিছোঁ সেইটো মই পাৰ্টিকুলাৰলি ইয়াত উল্লেখ কৰিব লাগিব তাৰপিছত 13 নম্বৰটোত সোধা হৈছে যে যদিহে আপোনালোকৰ NCC আছে বহুত প্ৰাৰ্থী কি থাকে NCC থাকে গতিকে সেই প্ৰাৰ্থীসকলে কি কৰিব যদি NCC থাকে যদি তেওঁলোকে হোম গাৰ্ডৰ কাম কৰিছে বা কেতিয়াবা সিভিল ডিফেন্স ভলণ্টিয়াৰৰ কাম কৰিছে তেন্তে আপোনালোকে তাত ইয়েছ লিখিব আৰু আপোনালোকে কোনটো ডিপাৰ্টমেণ্টত কাম কৰিছে অৰ্থাৎ NCC হিচাপে আপোনালোকে কিবা মেম্বাৰৰ কাম কৰিছে নেকি সেই কথা আপোনালোকে সেই ডিপাৰ্টমেণ্টটোৰ কথা উল্লেখ কৰিব যদি নাই কৰে তেন্তে আপোনালোকে ডাইৰেক্ট নো দি দিব 14 নম্বৰটো নেম অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ এণ্ড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচটোৰ নাম লিখিব আৰু লগতে আপোনালোকৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা থাকে সেই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত উল্লেখ কৰিব 14 নম্বৰটো তাৰপিছত 15 নম্বৰটো দ্য নেম অফ দ্য এছেম্বলি অৰ কনষ্টিটিউশ্যন অৰ্থাৎ আপোনালোকৰ এছেম্বলি বা কনষ্টিটিউশ্যন কোনটো ধৰি লওক মোৰ কনষ্টিটিউশ্যন হৈছে যোৰহাট অৰ্থাৎ যোৰহাটৰ বাবে মই যোৰহাট কনষ্টিটিউশ্যনৰ বাবে মই কি কৰোঁ ভোট দান কৰোঁ গতিকে মই ইয়াত কি লিখিব লাগিব যোৰহাট লিখিব লাগিব বেলেগত বেলেগ হ'ব পাৰে গতিকে আপোনালোকে ভোটাৰ কাৰ্ডখনত আপোনালোকৰ এছেম্বলিত বা কনষ্টিটিউশ্যন সেইটো থাকেই গতিকে সেইটো আপোনালোকে তাৰ পৰা চাই মেলি ইয়াত ভৰাই দিব আৰু লাষ্টত কি লিখিব লাগিব I am a candidate for the post of অৰ্থাৎ আমি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছোঁ সেইটো লিখিব মই ধৰি লওক জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে মই এপ্লাই কৰিছোঁ গতিকে মই সেইটো লিখি দিম and the facts state above are true to the best of my knowledge and belief in case
of a false statement I am liable to any action government may deem fit and proper অৰ্থাৎ এইটো এটা আমি কি দিওঁ আণ্ডাৰটেকিং এটা দিওঁ যদিহে কি বুলি দিওঁ যে ওপৰৰ সকলো তথ্য সত্য যদিহে কিবা এটা তথ্য ভুল ওলায় তেন্তে আসাম গভৰ্ণমেণ্টৰ যি ৰুল আছে সেই ৰুল মতে মোৰ ওপৰত কি বিহিত ব্যৱস্থা লোৱা হ'ব বুলি লিখিছোঁ গতিকে তাৰপিছত এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইটো হৈছে এ ট্ৰেজাৰী চালান অফ ৰুপিজ কেতিয়াবা আমাৰ কি হয় কিছুমান এডভাৰটাইজমেণ্টত কি কৰা হয় যে ট্ৰেজাৰীত গৈ মেলি এখন চালান কাটিবলৈ দিয়া হয় অৰ্থাৎ এপ্লিকেশ্যন ফিজ এটা দিবলৈ দিয়া হয় যদি আপোনালোকে এপ্লিকেশ্যন ফিজটো দিছে তেনেকুৱা এডভাৰটাইজমেণ্টৰ কাৰণে তেন্তে আপোনালোকে কিমান টকা দিছে সেইটো লিখিব যদিহে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কোনো ধৰণৰ ট্ৰেজাৰী চালান কটা নাই গতিকে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ইয়াত লিখি দিব নট আক্সড অৰ্থাৎ আমাৰ এডভাৰটাইজমেণ্টত উল্লেখ কৰা নাই গতিকে কি লিখিব নট আক্সড বুলি লিখি দিব তাৰপিছত আপোনালোকে কি কৰিব এই ফৰ্মখন কোনদিনাখন ফিল আপ কৰিলে ধৰি লওক আজি মই 5 তাৰিখে ফিল আপ কৰিলোঁ গতিকে 5 তাৰিখে মই ফিল আপ কৰিলোঁ গতিকে ডেটটো মই লিখি দিলোঁ তাৰপিছত ছিগনেচাৰ অফ এপ্লিকেণ্ট ধৰি লওক মোৰ নামটো মই লিখি দিলোঁ অৰ্থাৎ এপ্লিকেণ্টছজনৰ অৰ্থাৎ প্ৰাৰ্থীজনৰ নিজৰ ছিগনেচাৰটো ইয়াত দি দিব গতিকে আজি আমি এই ভিডিঅ'টোত ষ্টেণ্ডাৰ্ড ফৰ্ম এখন অৰ্থাৎ আসাম গেজেট পাৰ্ট 9খন কেনেকৈ ফিল আপ কৰা হয় চাকৰিৰ বাবে সেই কথা শিকিলোঁ এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'বিলাক পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব গতিকে ইয়াকে কৈ আজি ভিডিঅ'টোৰ পৰা সামৰণি মাগিছোঁ ধন্যবাদ